ৰ'দে বৰষুণে এটা উৰুখা পজাতেই দিন নিয়াইছিল তেওঁ। জীৱনৰ অধিক সময় পাৰ কৰিলে অশেষ কষ্টৰে। ঘৰ এখন হ'ল বিশিষ্ট লোকশিল্পী পখিলা লেকথেপীৰ। কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী সন্মানপ্ৰাপক বিশিষ্ট শিল্পী পখিলা লেকথেপীৰ জীৱনৰ আজি উল্লেখনীয় দিন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে পদ্মশ্ৰী সন্মান ল'বলৈ দিল্লীলৈ যাব কাৰ্বি লোকশিল্পী পখিলা লেকথেপী। দিল্লীলৈ যাত্ৰা কৰাৰ প্ৰাক্ষণত এটি ঘৰ উপহাৰ হিচাপে লাভ কৰিলে পখিলা লেকথেপীয়ে। 4 দশকৰো অধিক কালজুৰি কাৰ্বি লোকসংগীতৰ চৰ্চা কৰা বিশিষ্ট শিল্পীগৰাকীলৈ ঘৰটো উপহাৰ হিচাপে আগবঢ়ালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ডিফুৰ নিহাং ডিফুত দেওবাৰে আনুষ্ঠানিকভাৱে ঘৰটো অৰ্পণ কৰিলে পখিলা লেকথেপীক। উপহাৰ লাভ কৰি সুখী 4 দশকৰো অধিক কাল লোকসংগীতৰ চৰ্চাৰে জাতীয় জীৱনলৈ অনবদ্য অৰিহণা আগবঢ়োৱা শিল্পীগৰাকী। এনেকুৱা শান্তি পাইছোঁ যে মই ইমান অভাৱ অনাটনৰ মাজত ৰ'দে বৰষুণে মই যে টিকি আছিলোঁ, ইয়াৰ ফলটো আজি আমাক মানে গোটেই ৰাইজ বুলিয়ে ধৰক, অকল মোৰে ঘৰ নহয়, গোটেই ৰাইজৰে ঘৰ। মই সেইটোৱে কামনা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে আমাৰ ডক্টৰ ছাৰ তুলিৰাম ৰংহাঙে নিজৰ ভনী হিচাপে যে মোক আগতে যেতিয়া ৰেডিঅ'ত গাই আছিলে সেই তেতিয়াৰ পৰাই তেখেতে মোক জানে মই যে কেনেকৈ গাওঁ, কেনেকৈ কষ্টত আছিলোঁ, কেনেকৈ কৰিছিলোঁ, তেখেতে সকলো কথা সকলো মানে আঁতিগুৰিবিলাক জানে। সেই হেতুকে আজি তেখেতে নিজেই মোক নিজৰ ভনী, নিজৰ ছোৱালী বা নিজৰ ঘৰ বুলি তেখেতে নিজে মানে খুব ইমান ধুনীয়াকৈ বনাই দিছে ঘৰটো, মোৰ কোনো কমপ্লেইন নাই। ঘৰটো আনুষ্ঠানিকভাৱে আগবঢ়াই বিশিষ্ট লোকশিল্পী পখিলা লেকথেপীক কাৰ্বি জনগোষ্ঠীৰ সম্পদ আখ্যা দিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সাংসদ অমৰ সিং টিছো, বিধায়ক নিচু টেৰাংপি, কাৰ্যবাহী সদস্য মধুৰাম লেকথেকেকে ধৰি বহু বিশিষ্ট লোক সাক্ষী হ'ল এই বিশেষ মুহূৰ্তটোত। কাৰ্বি আংলঙৰ কাৰণে এটা সম্পদ, সেই এছেটটো বিচাৰি নাপালে আপুনি কিনিবও নোৱাৰে আৰু সেইটো বিচাৰিও নাপায়। সেইটো যিটো সম্পদ আমাৰ কাৰ্বি জাতিৰ কাৰণে এটা গৌৰৱ। গতিকে কাৰ্বি আংলঙৰ এনেকুৱা ধৰণৰ ওলাই আহিছে, ভগৱান আমাক দিছে যে কাৰ্বিসকলৰ কাৰণে, কাৰ্বি জাতি বা কাৰ্বি আংলঙৰ মই এজন বাসিন্দা হিচাপে মই তেখেতক অভিনন্দন জনাইছোঁ। অৱস্থা খুব বেয়া আছিলে, আৰ্থিক অৱস্থা বেয়া আছে, ঘৰ বনাবৰ কাৰণে তেওঁ টকা পইচা অভাৱ। সেইকাৰণে গোটেইখিনি মই চিন্তা চৰ্চা কৰি যে কোনোবাৰ পৰা ডনেশ্যন লৈ মই এই ঘৰটো মই বনাই দিয়া হৈছে, ইয়াত মই অৰ্পণ কৰা হৈছে। এতিয়ালৈকে 3 শতাধিক গীত বাণীবদ্ধ কৰা পখিলা লেকথেপীয়ে কাৰ্বি লোকসংগীতৰ লগতে জুবিন গাৰ্গৰ সৈতেও গীতত কণ্ঠদান কৰি সৰ্বস্তৰতেই জনপ্ৰিয়তা লাভ কৰিছিল। কাৰ্বি পাহাৰৰ পৰা ভৈয়ামলৈ সুৰৰ মায়াৰে সমন্বয়ৰ সাকু গঢ়া শিল্পীগৰাকীলৈ ৰাজ্য চৰকাৰে 2023 চনত আগবঢ়াইছিল শিল্পী বঁটা। 2024 চনত ৰাজ্যৰ 3য় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱো লাভ কৰিছিল তেওঁ। পাহাৰৰ কুলিখ্যাত পখিলা লেকথেপী সদায় কুশলে থাকক। অসম লাইভ 24 পৰিয়ালে তাকেই কৰিলোঁ কামনা। বোকাজানৰ পৰা ভৱজ্যোতি বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।